আমি সকলোৱে অৱগত যে কেইটামান দিন আগতে অসমত আমি সফলতাৰে এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট সম্পূৰ্ণ কৰিছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আৰু দেশৰ বিভিন্ন উদ্যোগপতিসকলৰ অংশগ্ৰহণৰ মাজেৰে আমি এডভান্টেজ আসাম 2.0 ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ উদ্যোগীকৰণৰ এটা পৰিৱেশ নিৰ্মাণত সফল হৈছিলোঁ। সেই সন্মিলনতে আমি বিনিয়োগ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ বিনিয়োগ আৰু আন্তঃগাঁথনি এই দুইটা শিতানত সৰ্বমুঠ 5,18,000 কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিলোঁ। আমি এটা মনত ভাবিছিলোঁ যে যিসকল চিৰিয়াছ প্লেয়াৰ নহয় ইনভেষ্টমেণ্ট সামিটত বুজাবুজিৰ চুক্তি চহী কৰাৰ পিছত উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি নাহিব, তেনে বহুত প্ৰস্তাৱক আমি সেই সময়তে একাষৰীয়াকৈ ৰাখিছিলোঁ যাতে বাস্তৱ আৰু এমঅইউৰ মাজত বৃহৎ পাৰ্থক্য থাকি নাযায়। কেইটামান দিন আগতে হৈ যোৱা এই ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ পিছত বা ইনভেষ্টমেণ্ট সামিটৰ পিছত আমি লাভ কৰা সফলতা কেইটামানৰ বিষয়ে আপোনালোকক মই ক'ব বিচাৰিছোঁ। প্ৰথমতে আমি যদি ইনফ্ৰাষ্ট্ৰাকচাৰলৈকে চাব যাওঁ, যোৱা কেইটামান মাহৰ ভিতৰত ইনফ্ৰাষ্ট্ৰাকচাৰ শিতানত 3টা বৃহৎ ঘোষণাক আমি বাস্তৱলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছোঁ। এটা ঘোষণা আছিল গুৱাহাটীৰ ৰিং ৰোড লগতে নাৰেংগী কুৰুৱাৰ দলং। অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 7,800 কোটি টকাৰ ব্যয়েৰে এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিব। ইয়াৰ পিছত আন এটা বৃহৎ ঘোষণা আছিলে গুৱাহাটী আৰু শিলচৰৰ মাজত এক্সপ্ৰেছ হাইৱে এক্সেছ কণ্ট্ৰল এক্সেছ হাইৱে। ইতিমধ্যে ভাৰত চৰকাৰৰ কেবিনেটে 23,000 কোটি টকাৰ এই আঁচনি মঞ্জুৰ কৰিছে আৰু খুব সোনকালে ইয়াৰ নিবিদাৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। অৰ্থাৎ এডভান্টেজ আসাম 2.0 পিছত আমি 30,000 কোটি টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰমিছ আমি এতিয়ালৈকে বাস্তৱত ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছোঁ। অনাগত দিনত এই সংখ্যা আৰু বাঢ়ি যাব। আমি ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি গৈছোঁ আৰু মই বিশ্বাস কৰোঁ যে যি ধৰণে আমি প্ৰতিশ্ৰুতি বা ঘোষণা আমাৰ সন্মুখত আছিল তাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰিম। এতিয়া আমি আহিব খুজিছোঁ ইনভেষ্টমেণ্ট শিতানত আমাক বহুকেইটা উদ্যোগ আৰু ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড দুইটাৰ ফালৰ পৰা বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল। ইনভেষ্টমেণ্ট সামিটত যেতিয়া আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰোঁ সি হ'ল জেনেৰিক, অৰ্থাৎ আমি অসমত উদ্যোগ এটা স্থাপন কৰিব বিচাৰিছোঁ। বাইণ্ডিং বা তাত চুক্তি নাথাকে যে মাটি ক'ত, ইনভেষ্টমেণ্ট ক'ত, ইনচেন্টিভ কি, এই কথাবিলাক নাথাকে। সেইবাবে
বুজাবুজিৰ চুক্তিখনক লৈ কোনোবাই যদি নকৰেও আমি তাত একো বিশেষ মাত মাতিব নোৱাৰো কিন্তু যেতিয়া ইনভেষ্টমেন্টৰ প্ৰপ'জ MOU সমূহ আমি বাইন্ডিং MOU লৈকে ৰূপান্তৰ কৰো তেতিয়াহলে আমি বুজি পাওঁ যে এতিয়া নেক্সট ষ্টেপটো হল ভূমি পূজন বা উদ্বোধন আমি এটা নিৰ্দিষ্ট পথত আগবাঢ়ি গৈছো আজি আমাৰ বাবে এটা আনন্দৰ দিন এডভান্টেজ অসমৰ সময়ত স্বাক্ষৰ কৰা MOU বিলাকৰ ভিতৰত 22,900 কোটি টকাৰ 20টা প্ৰকল্পক আজি আমি এটা এক্সিকিউশন ষ্টেজলৈকে আনিবলৈ সক্ষম হৈছো ইয়াৰ ভিতৰত আমি পেপাৰ নিৰ্মাণৰ কাৰণে পাল্প আৰু স্পেচিয়েলিটি পেপাৰ নিৰ্মাণৰ বাবে কোহিনুৰ পাল্প এণ্ড পেপাৰ লিমিটেড আৰু RPN স্পেচিয়েলিটি পেপাৰ লিমিটেডৰ লগত 1,800 কোটি টকাৰ আজি আমি বাইন্ডিং MOU কৰিছো আৰু মই কবলৈ পাই ভাল পাইছো যে ইতিমধ্যে নিৰ্মাণৰ কাম আগবাঢ়ি গৈছে ইয়াত ইট ইজ কোনোবা যদি যায় they can see that in the field ইয়াৰ পিছত SKJ ক্লিন এনভাইৰনমেন্ট ভেঞ্চাৰ তেওঁলোকে ওয়েষ্ট ৰিসাইকেল কৰিব 137 crores প্ৰজেক্ট আজি আমি চুক্তি কৰিছো কিন্তু by December it will be ready for inauguration আমি ভিজুৱেল to দেখুতে আমি দেখিছো যে ইয়াত কনস্ট্ৰাকশন চলি আছে it is in the early stage of completion ইয়াৰ পিছত আমি মেথাসন্স হাইড্ৰোজেন বুলি এটা কোম্পানী লগত আজি আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো this company originally is from Japan আৰু definitely India incorporate hoise so ei company to logoto aji ami binding MOU korisu and they are already working on site ami aji tinita ethanol projector logot MOU korisu Kamaikha Gulson Aadhar and Seas sarita project e ami on ground আজি গলে আমি দেখা পাম it is in advanced stage of completion বহুখিনি আগবাঢ়ি গৈছে ব্ৰহ্মপুত্ৰ বিয়ৰি এটা কোম্পানী হ'ব তেওঁলোকৰ বহুতখিনি কাম আগবাঢ়ি গৈছে next 6 month projects can be inaugurated Megasri Meghatop Max তিনিটা সিমেন্ট ফ্যাক্টরি আমি 2,800 কোটি টকাৰ আমি বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছো They have also started their construction. Hospitality sector ami kebatao prokolpo aji sohi korisu Hilton Hotel JW Marriott ei sariota prokolpo downtown Jonali Seleja ei sari tiniuta project itimodhe advanced stages of construction oleke aguai goise Jagirudot Tata Gateway প্ৰকল্প আজি আমি MOU কৰিছো আৰু Tata ডাঙৰ প্ৰজেক্ট কাখত চলি থকা কাৰণে স্বাভাৱিকতে এই প্ৰজেক্টটো খুব ইম্পৰ্টেন্ট প্ৰজেক্ট এণ্ড আমি ইয়াক কমপ্লিশন পৰ্যায়লৈকে লৈ আহিছো SJVN এখেতসকলৰ লগত আমাৰ অনগোইং প্ৰজেক্ট চলি আছে তেজপুৰ আৰু বিলাসীপাৰাত আজি নতুন কৰি আৰু 200 মেগাৱাট সোলাৰ পাৱাৰৰ বাবে আমি বুজাবুজিৰ চুক্তি সহি কৰিছো 1 মেগাৱাট যদি আমি কৰো it cost us almost 5 crores 1000 কোটি টকাৰ আজি আমি বুজাবুজিৰ চুক্তি সহি কৰিছো 300 near about 200-300 মেগাৱাটৰ কাম তেওঁলোকৰ অন সাইট চলি আছে Neyveli Lignite Corporation আজি আমি 1000 মেগাৱাটৰ বাবে আমি এটা কোম্পানী ফৰ্ম কৰিছো Neyveli Assam তাৰ নামও আমি NAPL দিছো Neyveli Assam প্রাইভেট লিমিটেড যেটো কোম্পানী তেখেতসকলে নাম দিছে
ইয়াতো আমি 1000 মেগাৱাট সোলাৰ পাৱাৰ আমি উৎপাদন কৰিম ঠিক তেনেদৰে আজি অসমত দুটা খুব ইম্পৰ্টেন্ট আৰু মাইলৰ খুঁটা আমি স্থাপন কৰিব খুজিছো অন দা গ্ৰীণ পাৱাৰ সোলাৰত আমি উৎপাদন কৰো কিন্তু ইয়াক আমি প্ৰিজাৰ্ভ কৰিব লাগিব ফৰ দা পিক আৱাৰ্ছ গ্ৰীণ পাৱাৰ সোলাৰত উৎপাদন কৰাৰ পিছত আমি যদি ইয়াক প্ৰিজাৰ্ভ কৰিব নোৱাৰো পিক আৱাৰ্ছত তেতিয়াহলে আমি 24 hours green power ami pabo nuaru. Today we have signed to binding MOU, one with ONGC Tripura Power Corporation Limited. Tekhet hokole battery dinot utpadon hua solar to battery সংৰক্ষণ কৰি ৰাতি ব্যৱহাৰৰ কাৰণে আমাক এৰি দিব. We have signed a very important MOU today. আৰু তেখেতসকলে ইতিমধ্যে টেন্ডাৰৰ কামত আগবাঢ়ি গৈছে. They are in advanced stages of completion. ইয়াৰ পিছত with NEPCOৰ কপিলি হাইড্ৰ পাৱাৰ প্ৰজেক্টছ আছে. কিন্তু আজি অসমত আমি ফাৰ্ষ্ট পাম্প ষ্টৰেজ প্ৰজেক্ট মানে দিনত যেটো সোলাৰ পাৱাৰ উৎপাদন হ'ব সেই সোলাৰ পাৱাৰত তেওঁলোকে পানীৰ মাজেদি দিনটো সাৰ্কুলেশন কৰি সংৰক্ষণ কৰিব ওপৰত এটা তেওঁলোকৰ ট্যাঙ্ক থাকিব তলত এটা ট্যাঙ্ক থাকিব নেচাৰেল পাহাৰৰ ওপৰ আৰু তল পাহাৰৰ ওপৰ আৰু তলত পানীৰ সাৰ্কুলেশনৰ মাজত তেওঁলোকে সৌৰ শক্তি সংৰক্ষণ কৰিব আৰু গধূলি হোৱাৰ লগে লগে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে হওক বা সেন্ট্রাল ট্রান্সমিশন লাইনতে হওক তেওঁলোকে এৰি দিব যাতে গধূলি সেই সেউজীয়া শক্তি আমি ব্যৱহাৰ কৰিব পাৰো আজি নেপকোৰ লগত তাৰ আমি বাইন্ডিং এগ্ৰিমেন্ট এডভান্টেজ আসামৰ সময়ত ইন্টেনশনৰ ওপৰত এগ্ৰিমেন্ট হৈছিল আজি আমি বাইন্ডিং MOU স্বাক্ষৰ কৰিছো অৰ্থাৎ এতিয়া তেওঁলোকে কনস্ট্ৰাকচনৰ ফালে আগুৱাই যাব এই গুটেখিনিৰ মাজত এখন আমি আৰু প্ৰাৰম্ভিক বুজাবুজি এতিয়ালৈকে মই যিখিনি কলো এইখিনি প্ৰাৰম্ভিক নহয় চূড়ান্ত পৰ্যায় হোৱাৰ পিছত আমি চুক্তি কৰিছো বাট উইথ হিন্দুজা আমি আজি এখন প্ৰাৰম্ভিক বুজাবুজি কৰিছো হিন্দুজাৰ লগত লগ লাগি আমি আৰু অসমত পাম্প ষ্টৰেজ আৰু কোট কৰিব পাৰি পাম্প ষ্টৰেজৰ কাৰণে সাইট সিলেকশন লাগে অসমত এতিয়ালৈকে 3টা সাইট আমি সিলেক্ট কৰিছিলো এটা নেপকোয়ে ব্যৱহাৰ কৰিব এটা সাইট যত নেকি I think there will be investment of more than 6,000 crore 21 তাৰিখে কেবিনেটত আহিব আমি ক্লিয়াৰ কৰাৰ কাৰণে আশা ৰাখিছো সেকেন্ড থাৰ্ড পাম্প ষ্টৰেজ এটা সাইট আমি সিলেক্ট কৰি ৰাখিছো আৰু হিন্দুজাই আজি আমাৰ লগত MOU কৰিছে যে আমি আৰু কৰবাত যদি আছে আমি সাইট আইডেন্টিফাই কৰি প্ৰজেক্ট কৰিব খুজো দ্যাটস এ প্ৰিলিমিনাৰী MOU আৰু এই প্ৰিলিমিনাৰী MOU খনো যদি আমি কনভাৰ্ট কৰিব পাৰো I think that will be another investment of 6,000 crore যত নেকি আজি আমি ইয়াক 22,000 কোটি টকাৰ ভিতৰত আমি ইয়াক ৰখা নাই অৰ্থাৎ এডভান্টেজ অসমৰ পিছত আমি ইনফ্ৰাষ্ট্ৰাকচাৰত 30,000 কোটি টকা উদ্যোগত 22,000 লগত নামৰূপৰ ফাৰ্টিলাইজাৰ যি পুৰা বহুত স্পিডত আগবাঢ়ি গৈছে কোম্পানী ফৰ্মেশন হৈ গৈছে 32,000 crores on investment 30,000 crore on infrastructure আমি এডভান্টেজ অসমৰ সংকল্পক আমি বাস্তৱত ৰূপায়ণ কৰিছো মুখ খটতে খুদিছিল যে 5,15,000 কোটি টকাৰ প্ৰথম বছৰত কিমান কৰিব পৰা হ'ব we have a calculation যে এই বছৰত আমি 1.5 লাখ কোটি টকালৈকে আমি ইনভেষ্টমেন্ট আমি বাস্তৱলৈকে লৈ আহিব পাৰিম আৰু সেই ধৰণে আমি আগবাঢ়ি গৈছো the next one আমি আৰু next MOU signing ceremony ৰাখিছো in the month of September or October which will be big one then we will see
some of the major players যি নেকি ডাঙৰ ইনভেষ্টমেন্টৰ এনাউন্স আছিল আমি ভাবিছো যে সেপ্টেম্বৰ অক্টোবৰলৈকে few of the major announcement আমি আৰু চুক্তিলৈকে binding চুক্তিলৈকে আমি কনভাৰ্ট কৰিব পাৰিম we are working on 3 thermal power projects we are working on more solar energy we are working on more pump storage আৰু we are also working on petrochemicals অৰ্থাৎ আমি ভাবো যে there will be further breakthrough in the month of September and October যত নেকি আমি এই কাম আমি to convert in assurance to execution level লৈকে আমি লৈ আহিব পাৰিম আৰু এই বছৰৰ শেষৰ ফালে আমি ভাবো যে কেইবাটাও উদ্যোগৰ আমি ইনোগ্ৰেশনও কৰিব পাৰিম some industry are in the level of inauguration তাৰুল আমি লৈ যাব পাৰিম আজিৰ এই উদ্যোগৰ মাজতে we have created another front today that is on dairy sector আমাৰ এটা সকলোৱে আমি জানো যে বৃহৎ উদ্যোগৰ লগতে যদি ক্ষুদ্ৰ উদ্যোগ horticulture veterinary dairy ইয়াৰ যদি expansion নহয় তাহলে real employment is not possible today you have seen Amul has signed a agreement of 75 crore others have signed agreement of 2000 crore but when it comes to employment with 75 crore Amul will generate 20,000 employment because it is employment incentive others will put 50,000 crore but the employment like Tata Semiconductor they are putting 27,000 crore employment will be 30,000 but Amul has a power to create employment by putting 75 crore they can create employment of 20,000 crore 20,000 numbers so that's the power of dairy sector that is the power of horticulture veterinary agriculture আজি আমি অসমত this is the first time Amul has shown interest আমি NDDB লগত কাম কৰি আছিলো National Dairy Development Board we have signed MOU for producing 3 lakh liters of milk Dhemaji Jorhat and Dibrugarh by next September we will be able to sign an permanent MOU or rather we will be able to break grounds on that 3 projects today is the 4th projects with Amul for producing milk aru amar Ohomot in Isase today we are producing processed milk 1,30,000 liter per day we want to take it to 10 lakhs liter per day in next 4 to 5 years aru hei dikhotu aji ami we have taken a very important steps and I am sure that we requested Amul for 2 projects one is in Kamrup Metro or Kamrup district others is in Bishwanath so I am sure that by next time we will meet definitely Amul will also come forward with the second project in Bishwanath I like to assure MD Amul I know that Gujarat is a standard by itself but when you meet Tata guys they have started 2 projects one in Gujarat and one in Jagirot simultaneously today Assam project is in far advanced level in compared to Dholera so if you just Google progress in Dholera progress in Jagirot the progress in Jagirot is much better because Assam we are not facing problem of plenty so whoever comes here we treat them as a state guest but Gujarat or Haryana or Tamil Nadu there is a problem of plenty they can plan to actually expand the footprint of this department
so that every colleges and universities of Assam become a harbinger of new ideas, new innovations. And today, this is the beginning. We want to take it to the next level. Aji ami Ahomor 24ta startup Masi grant proof encouragement for proof of concept patent. Amar Ahomor lora soalie kiman patentot agbahi goise nijor concept korise tak ব্যবহারিক ভাবে প্রয়োগ কৰিছে আৰু আজি পেটেন্টলৈকে যাব পাৰিছে এন্ড বহুত অসমৰ বাহিৰৰ লৰা ছোৱালী আজি অসমত আহি অসমৰ ইনকিউবেশন সেন্টাৰত কাম কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে because they have seen clearly advantage of being in Assam. So these are very, very positive news. আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে অসমক আমি এটা উদ্যোগীকৰণৰ ক্ষেত্ৰত এখন সমৃদ্ধ ৰাজ্যলৈ ৰূপান্তৰ কৰিম. We are doing lot of activities. We are creating a good land banks so that when industry come, they do not have to wait. We are doing lot of infrastructure development to the land banks. We are creating more infrastructure so that our grid is stabilized. We do not have a problem of power. So you will see in the next level, in September and October, you will see certain big names who has announced projects during the Advantage Assam will come to the stage with execution understanding, with execution memorandum of understanding, and we are moving in that lightning speed. After Advantage Assam, we are reviewing all the commitments almost weekly basis, daily basis, and we are working in right earnest, and we are also trying to ensure that industry which are coming to Assam, they are not facing problem of lands. Moi Ahomor raijok etai অনুৰোধ কৰিম যে আজি আমাৰ ৰাজ্যখনৰ বহু যুৱক ভাৰতৰ বিভিন্ন ৰাজ্যত 7,000-8,000 টকা দৰমহাত কাম কৰে. মোৰ অফিসত ইয়াত মোৰ প্ৰিন্সিপাল সেক্ৰেটাৰী আছে, সকলো আছে. Every day we get information যে অমুক লৰাজন কেৰালাত মৃত্যু হল, অমুক লৰাজনৰ তামিলনাডুত মৃত্যু হল, অমুক লৰাজনৰ কৰ্ণাটকত মৃত্যু হল. প্ৰথমতে আমাক অনুৰোধ কৰে যে ডেড বডি লৈ আহিব পাৰো নেকি. আমি সহায় কৰো, কিন্তু এটা সময়ত মাক বাপেকে আমাক কয় যে ঠিক আছে লৈ আহিব নালাগে, তাতেই সংস্কাৰটো কৰাই দিয়াব লাগে. সো যেতিয়ালৈকে 7,000-8,000 টকা আমাৰ লৰা ছোৱালী অসমৰ বাহিৰত কাম কৰিব গৈ থাকে, আমাৰ ৰাজ্যখনৰ পৰিৱৰ্তন হ'ব নোৱাৰে. উদ্যোগপতিসকলক নাম লৈ গালি পৰা, দিস ইজ এ ফেশ্বন. আদানীক গালি পাৰিলো, আম্বানীক গালি পাৰিলো, ফাইন, কিন্তু হোৱাট ইজ দ্য অল্টাৰনেটিভ? যদি আমাৰ লৰা ছোৱালী আদানী আম্বানী 7,000 টকাৰ চাকৰি কৰিব কেৰালাত যাবই লাগে, যদি মুম্বাইত যাবই লাগে, যদি কৰ্ণাটকত যাবই লাগে, then why not you bring that Adani Ambani to Assam itself? যদি তাতে গৈতো তাতেই কাম কৰি আছে ultimately. Ahomor today, more than 20 lakhs young boys are working outside Assam in a salary of 7,000 to 8,000 rupees per day. Ahomor পৰা যোৱা লৰা, কোনো লেবাৰ ল নাই, কোনো প্ৰটেকশ্যন নাই, কোনো social protection নাই, they are without guardians. মই সংবাদ মাধ্যম অসমৰ বুদ্ধিজীৱী সকলকো কম, do not fall into the trap of eternal young leader of Indian politician, Indian politics. He is a eternally youth leader. We have grown, we become 55 years, but he will not grow. He will be always a youth leader. Now do not fall into his trap, because for us the life and the future of that 20 lakhs young boys
who are working outside Assam, they are more important than this eternal youth leader of Indian politics. So ami karuba trapot poribo nalage. Aji Gujarat trapot nopora karne. Gujarat is the one of the prosperous state of country. Tamil Nadu trapot nopora karne. They are the one of the most prosperous state in the country because তেওঁলোকে decide কৰিছিল যে আমি ট্ৰেপত নপৰো আমিও যদি ট্ৰেপত নপৰো আৰু উদ্যোগপতিসকলক আমি যদি আদৰণি জনোৱা এটা সংস্কৃতি অসমত নিৰ্মাণ কৰিব পাৰো we will be the future of India যেনেকে প্ৰধানমন্ত্ৰীয়ে কয় the new engine of growth that is the any state আমি আমাৰ হাতাম পুৰুষীয়া ভাৱনা কল্পনা চিন্তা ইয়াক ত্যাগ কৰিব লাগিব কলিকতাত গৈ কোনোবা এখন 5 ষ্টাৰত এটা লৰা অসমীয়া লৰাই কাম কৰাতকৈ সেইখন 5 ষ্টাৰ কাজিৰঙাত হলে সেইজন অসমীয়া লৰাই ঘৰৰ কাষত বহি চাকৰি কৰিব পাৰিব মাক দেউতাকে সদায় লৰাজনক চাব পাৰিব সোশ্যাল সিকিউৰিটি পাব চাকৰি কাৰণেতো আলটিমেটলি লৰাজনে কবাত যাবই লাগিব So why not he stayed in Kaziranga? Why not he stayed in Manas instead of going to Kerala and Tamil Nadu? Aji Ohoma Bharato ji hotelote najak kyo front desk konot Ohomia lora choli bohi thake I amar bifolotar protik o tamane Ohomot enukwa hotel nai nohoy bole nai sekane iat ahisu jodi ami jaboi lage koriboi lage why not we do it in Assam কাৰণ অসমত পটেনশিয়াল আছে মই ভাবো the ideology of left and liberal are obsolete because নদী আৰু সাগৰৰ পানী কেতিয়াও পিছলৈকে ঘূৰি নাযায় এজন লৰাই লেফট হ'ব পাৰে ষ্টুডেন্ট হৈ থাকোতে কিন্তু যিদিনাখনে চাকৰিৰ বয়স হ'ব he cannot afford to be left unless he is a professional educationist like we have few যেতিয়ালৈকে ৰাজনীতিক আৰু আন্দোলনক জীৱনৰ বৃত্তি হিচাপে নলয় তেতিয়ালৈকে বাওপন্থী আইডিয়াৰে কোনো লৰা ছোৱালী আগবাঢ়ি যাব নোৱাৰে এটা সময়ত তেওঁলোকে জীৱনৰ কঠিন পৰীক্ষাৰ সন্মুখীন হয় আৰু তেওঁলোকে সিদ্ধান্ত লয় যে যি কৰিলো কলেজ ইউনিভাৰ্সিটিত এতিয়াতো যি টাটাক গালি পাৰিলো যি আদানিক গালি পাৰিলো যি আম্বানিক গালি পাৰিলো তাতে চাকৰি কৰি হলো লৰা ছোৱালীক আমি ঘৰখন চলাব লাগিব তাত যেতিয়া আদানি গুৱাহাটী এয়াৰপোৰ্ট লৈছিল বহুত